মীন ৰাশি সাপ্তাহিক ৰাশিফল ৩ৰ পৰা ৯ জুলাই ২০২৬ এই সপ্তাহত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিব পাৰে। বহুদিন ধৰি যি কামত আপোনাৰ বাধা বিঘিনি আহি আছিল তাৰ মাজৰ কিছুমান বাধা আঁতৰি যোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্ত বা অতি বিশ্বাসে আপোনাক লোকচানৰ সন্মুখীন কৰিব পাৰে। এই সপ্তাহত টকা পইচা, কৰ্মজীৱন, প্ৰেম, শিক্ষা আৰু স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ইংগিত দেখা যাব। শেষলৈকে চাই থাকিব, কাৰণ মই কম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন ভুলৰ পৰা আঁতৰি থাকিব লাগে আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহটো অধিক শুভ কৰি তুলিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। আৰম্ভ কৰোঁ আহক মীন ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল ৩ৰ পৰা ৯ জুলাই ২০২৬ সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতেই লৈ আহিছোঁ কি ভুলে লোকচান কৰিব পাৰে আপোনাৰ বাবে। এই সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাই আটাইতকৈ বেছি সাৱধান হ'ব লাগিব আৱেগত লৈ সিদ্ধান্ত লোৱাৰ পৰা। কাৰোবাৰ মিঠা কথাত সহজে বিশ্বাস কৰি ধন ধাৰ দিয়া, কোনো কাগজ পত্ৰ নপঢ়াকৈ চহী কৰা বা তৎক্ষণাত ইনভেষ্ট কৰাৰ সিদ্ধান্ত কিছু সমস্যাৰ কাৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। আপোনাৰ ধাৰণা বা কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে। অফিচ বা ব্যৱসায়ত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। পৰিয়াল বা প্ৰেমৰ সম্পৰ্কত সৰু কথাত খং উঠিলে ডাঙৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। প্ৰথমতে সম্পূৰ্ণ কথা শুনি তাৰ পিছতহে মতামত দিয়ক। খৰচৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ অতি প্ৰয়োজন। কেৱল দেখুৱাবলৈ বা আৱেগত পৰি ডাঙৰ খৰচ কৰিলে পিছৰ দিনত আপোনাৰ আৰ্থিক অনুচাপ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপ, কম টোপনি বা অনিয়মীয়া খাদ্যৰ অভ্যাসে অৱহেলা নকৰিব। শৰীৰে দিয়া সৰু সতৰ্কবাণীক গুৰুত্ব দিয়ক। মনত ৰাখিব, এই সপ্তাহত ধৈৰ্য, বিচক্ষণতা আৰু চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱাটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সৰু সাৱধানতাই ডাঙৰ লোকচানৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আৰ্থিক দিশৰ পৰা মধ্যমীয়া কিন্তু আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল টকাৰ ৰূপত লাহে লাহে দেখা দিব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে নতুন দায়িত্ব বা অতিৰিক্ত কামৰ নিয়মিত লাভ বা স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহকৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে। এই সপ্তাহত ধন আহিব পাৰে, কিন্তু ধন ধৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। ইনকাম বৃদ্ধি হ'লেও খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰ, পৰিয়াল, চিকিৎসা বা ভ্ৰমণৰ বাবে অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বাজেট অনুসৰি খৰচ কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। যদি আপুনি নতুন ইনভেষ্টৰ কথা ভাবি আছে তেন্তে ভালদৰে তথ্য সংগ্ৰহ কৰি সকলো দিশ পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়িব। আনৰ কথাত সহজে বিশ্বাস কৰি ধন লগোৱা বা ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। এই সপ্তাহত তৎক্ষণাত লাভৰ লোভত কোনো সিদ্ধান্ত লোৱা উচিত নহয়। স্থাৱৰ সম্পত্তি যেনে মাটি, ঘৰ, দোকান সম্পৰ্কীয় আলোচনাত আগবাঢ়িব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। আইনী বা কাগজ পত্ৰৰ সৰু ভুলেও পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকলে ঋণ পৰিশোধ কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। নিয়মিত পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিক চাপ লাহে লাহে কমি আহিব। ব্যৱসায়ীসকলৰ বাবে অনলাইন ব্যৱসায়, নতুন গ্ৰাহক বা পুৰণি যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায়ত সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰাটো বেছি নিৰাপদ হ'ব। সপ্তাহৰ শেষৰ ফালে এই অপ্ৰত্যাশিত ধনলাভ বা ৰৈ থকা কোনো পাবলগীয়া ধন ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। কিন্তু এই ধন অপ্ৰয়োজনীয় খৰচত নষ্ট নকৰি ভৱিষ্যতৰ বাবে সঞ্চয় কৰাটো অধিক লাভজনক হ'ব। মুঠতে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত ধন আহিব আপোনাৰ হাতলৈ, কিন্তু বিচক্ষণভাৱে খৰচ কৰা, সঞ্চয় বৃদ্ধি কৰা আৰু আৱেগত পৰি আৰ্থিক সিদ্ধান্ত নলোৱাটোৱেই হৈছে আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু বিশ্বাসৰ বিশেষ পৰীক্ষা হ'ব পাৰে। আপুনি স্বভাৱতে সংবেদনশীল আৰু হৃদয়ৰ কথা বেছি গুৰুত্ব দিয়ে। সেইবাবে এই সপ্তাহত সৰু ভুল বুজাবুজিক ডাঙৰ সমস্যা হ'বলৈ নিদিয়াটোৱেই আপোনাৰ মূল দায়িত্ব হ'ব।
যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে সম্পৰ্ক অধিক গভীৰ কৰাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত থকা কথা সঠিক সময়ত প্ৰকাশ কৰিলে ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু সন্দেহ, অভিমান বা অতি আশা সম্পৰ্কত অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো বিষয় খোলাখুলিভাৱে আলোচনা কৰক। যদি আপুনি অবিবাহিত তেন্তে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক যোগাযোগৰ জৰিয়তে আৰম্ভ হোৱা চিনাকি ভৱিষ্যতে বিশেষ সম্পৰ্কলৈ ৰূপ দিব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। সময় দি মানুহজনক ভালদৰে চিনি লোৱাটো বেছি ভাল হ'ব। বিবাহিতসকলৰ বাবে এই সপ্তাহত জীৱনসংগীৰ সহযোগ আৰু মৰমেৰে মানসিক শান্তি বৃদ্ধি পাব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি ল'লে ফলাফল অধিক শুভ হ'ব। ব্যস্ততাৰ মাজতো সংগীৰ বাবে অলপ সময় উলিয়াবলৈ চেষ্টা কৰক। এটা সৰু উপহাৰ, একেলগে সময় কটোৱা বা আন্তৰিক কথা বতৰাই সম্পৰ্কক আৰু মজবুত কৰিব, কিন্তু তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। সামাজিক মাধ্যম বা আনৰ কথাৰ বাবে অপ্ৰয়োজনীয় তৰ্কত জড়িত হৈ নপৰিব। বিশ্বাস আৰু ধৈৰ্যই এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত সুখৰ সম্ভাৱনা ভাল। যদি আপুনি সন্মান, বিশ্বাস আৰু মিঠা ব্যৱহাৰ বজাই ৰাখে তেন্তে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী আৰু সুখময় হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায় আৰু শিক্ষাক্ষেত্ৰ। এই সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মজীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য লাহে লাহে লাভ কৰিবলৈ সক্ষম হ'ব। যদিও কিছুমান দায়িত্ব বৃদ্ধি পাব, সেই দায়িত্বই আপোনাৰ দক্ষতা আৰু যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ দিব। চাকৰিজীৱীসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব, লগতে নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে কাম সহজে সম্পূৰ্ণ হ'ব। অফিচৰ ৰাজনীতি বা অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকিব। চাকৰি সলনি কৰাৰ কথা ভাবি থকা ব্যক্তিসকলে নতুন সুযোগৰ খবৰ পাব পাৰে, কিন্তু সকলো দিশ পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত বিক্ৰী বা গ্ৰাহকৰ সংখ্যা লাহে লাহে বৃদ্ধি পাব। পুৰণি গ্ৰাহকৰ পৰা লাভ বা নতুন অৰ্ডাৰ অহাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ব্যৱসায়ত স্পষ্ট যোগাযোগ বজাই ৰখক আৰু সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰক। অতিৰিক্ত লাভৰ লোভত পৰি ডাঙৰ ইনভেষ্ট নকৰিব। নিজৰ ব্যৱসায় সম্প্ৰসাৰণ, নতুন সেৱা আৰম্ভ কৰা বা অনলাইন মাধ্যম ব্যৱহাৰ কৰাৰ পৰিকল্পনা থাকিলে এই সপ্তাহত সেই বিষয়ে চিন্তা ভাৱনাত আগবঢ়াব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহত একাগ্ৰতা বৃদ্ধি পাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময় অনুকূল। নিয়মিত অধ্যয়ন আৰু পুনৰাবৃত্তি কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়িব। মোবাইল ফোন, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় সময় নষ্ট কৰাৰ অভ্যাসৰ পৰা আঁতৰি থাকিব। মুঠতে এই সপ্তাহত পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক পৰিকল্পনাই আপোনাক কৰ্মজীৱন, ব্যৱসায় আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব। সুযোগ আহিলে আত্মবিশ্বাসেৰে গ্ৰহণ কৰক আৰু সকলো সিদ্ধান্ত চিন্তা ভাৱনা কৰি ল'ব। এতিয়া লৈছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত মীন ৰাশিৰ বাবে কিছুমান দিন বিশেষভাৱে অনুকূল হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা পৰিয়ালৰ শুভ কামৰ পৰিকল্পনা কৰিলে আত্মবিশ্বাস আৰু ইতিবাচকতা বৃদ্ধি পাব। শুভ তাৰিখ 4 জুলাই, 6 জুলাই আৰু 8 জুলাই। এই দিনকেইটা আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ ৰং আকাশী, সেউজীয়া আৰু বগা। এই ৰঙৰ কাপোৰ বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে মন শান্ত থাকিব আৰু ইতিবাচক শক্তি অনুভৱ কৰাৰ প্ৰেৰণা লাভ কৰিব। শুভ প্ৰতিকাৰ, এই সপ্তাহত প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত শান্ত মনে ঈশ্বৰৰ নাম স্মৰণ কৰক আৰু নিজৰ কৰ্মত সততা বজাই ৰাখক। অসহায় বা দৰিদ্ৰ ব্যক্তিক সাধ্য অনুযায়ী সহায় কৰিলে মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ দিন আৰম্ভ কৰাৰ চেষ্টা কৰক। কোনো গুৰুত্বপূৰ্ণ কামত ওলাই যোৱাৰ আগতে কিছু সময় ধ্যান বা প্ৰাৰ্থনা কৰিলে মনোযোগ বৃদ্ধি পাব আৰু সিদ্ধান্ত লোৱাত আত্মবিশ্বাস বাঢ়িব। মনত ৰাখিব, আপোনাৰ শুভ সময়ক সফলতালৈ ৰূপান্তৰিত কৰাৰ মূল চাবিকাঠি হৈছে ধৈৰ্য, সৎ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱ।
বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ বাবে 3 পৰা 9 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই বিশ্লেষণে আপোনাক আগন্তুক সপ্তাহৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱাত সহায় কৰিব। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাধাৰাই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্টত আপোনাৰ ৰাশি আৰু মতামত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই সপ্তাহৰ গুৰুত্বপূৰ্ণ সংকেতসমূহ জানিব পাৰে। আপোনাৰ সপ্তাহটো সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি উঠক। পুনৰ লগ পাম অহা ভিডিঅ'ত। ধন্যবাদ।